নমস্কাৰ নতুন ভিডিও এটালৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ আজি ভিডিওটো নিযুত মইনা সম্পৰ্কে যেহেতু অসম চৰকাৰে নিযুত মইনা স্কিম অলৰেডি অসমত দি আছে আৰু ইয়াৰ লাষ্ট ডেট ইতিমধ্যে আমাৰ হাতত নটিফিকেশ্যন আহি পৰিছে আৰু লাষ্ট ডেট কেতিয়া মই জনাম তাৰ আগতে নিযুত মইনা স্কিমৰ সম্পৰ্কে মই কিছু কথা আপোনালোকক ক'ব বিচাৰিছোঁ এই নিযুত মইনা স্কিমখন নিযুত মইনা योजना असम की कॉलेज की लड़कियों को वित्तीय सहायता प्रदान करने के लिए शुरू की गई है उसके अंतर्गत उच्चतर माध्यमिक स्तर पर पढ़ने वालों सभी लड़कियों के हर महीने 1000 रुपये दिए जाएंगे। ठीक है, ये जो किसान আছে इस योजना के तहत उच्चतर माध्यमिक स्तर की पढ़ाई करने वाले सभी लड़कियों को हर महीने 1000, डिग्री छात्रों को हर महीने 1250 रुपया तथा स्नातकोत्तर छात्रियों को हर महीने 2500 मिलेगी। इस योजना के निजी कॉलेज में पढ़ने वाले छात्रों को छोड़कर सभी लड़कियों के शामिल किया जाएगा। ठीक है, ये निजुत मइना स्कीमत এইদৰে কিছুমান নিয়ম আছে আৰু সেই ছাত্ৰসকলে ছাত্ৰসকল নহয় ছাত্ৰীসকলে নিযুত মইনাত ছাত্ৰসকলে নাপায় ছাত্ৰীসকলে পাব। কলেজত পঢ়া যিকোনো ছাত্ৰীয়ে 1000কে পাব আৰু ডিগ্ৰী লেভেলত যিসকলে পঢ়িছে তেওঁলোকে 1250 টকা পাব আৰু স্নাতকোত্তৰ ছাত্ৰীসকলে 2500 টকা প্ৰত্যেক মাহে পাব। ইয়াৰ উদ্দেশ্যটো হ'ল ইয়াত গাইডলাইন হিচাপে দি দিছে ইয়াৰ এইমছ টু হ'ল দ্য মেইন অবজেক্টিভ অফ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম as follows: in increase enrollment to girl student in higher education, to increase the percentage of girls education beyond matriculation in Assam, to reduce dropout among girl students, to increase the overall GER of the state, and to eliminate the social evil of child marriage. এইদৰে চাইল্ড মেৰেজকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ এই নিযুত মইনা স্কিমটো অসমত প্ৰযোজ্য হৈছে আৰু যিসকল ছাত্ৰীয়ে যোৱা বছৰ অৰ্থাৎ এই নিযুত মইনা স্কিমটো 24 চনৰ পৰা ষ্টাৰ্ট হৈছে আৰু যিসকল যোৱা বছৰ পাইছিলে সেইসকল ছাত্ৰীয়ে এইবছৰো পাব যদি এপ্লাই কৰিব লাগিব তেওঁলোকে আৰু এই বছৰ নতুনকৈ যিসকলে এডমিশ্যন লৈছে তেওঁলোকেতো পাবই। গতিকে ছাত্ৰীসকলে এপ্লাই কৰিব লাগিব। নিযুত মইনা স্কিম এপ্লাই কৰা ফৰ্ম আছে সেই ফৰ্মখন লৈ এপ্লাই কৰি ফৰ্ম ফিল আপ কৰি লগত এখন কেঞ্চেল চেক নহ'লে বেংকৰ পাছবুকৰ ফ্ৰণ্ট পেজটো লৈ কলেজত জমা দিব লাগিব আৰু কলেজৰ পৰা ভেৰিফিকেশ্যন কৰি দিলে তেওঁলোকে পইচাটো পাব। এতিয়া ইয়াত এখন আমাৰ চাৰ্কুলাৰ আহিছে, চাৰ্কুলাৰখনত কোৱা হৈছে ৰিগাৰ্ডিং 26 চনৰ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম এইটো দি দিছে। ইয়াতে কোৱা হৈছে With reference to the subject cited above, I have the honor to inform you that all application of eligible student for UG, PG and ITEP under MMN and MA অৰ্থাৎ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি প্ৰেজেণ্টেড ইন ভেৰিফিকেশ্যন পেণ্ডিং ছেকশ্যন অৰ্থাৎ কিছুমান কলেজত এতিয়াও যিসকল ছাত্ৰীয়ে এপ্লাই কৰিছে সেই ছাত্ৰীসকলৰ ফৰ্মখিনি অনলাইনৰ সমৰ্থৰ জৰিয়তে ছাবমিট কৰিব লাগে আৰু ছাবমিটৰ পাছত ভেৰিফিকেশ্যন কৰিব লাগে আৰু ভেৰিফিকেশ্যন কিছুমান কলেজত হোৱা নাই চাগে সেইকাৰণে এইটো কি দিয়া হৈছে ভেৰিফিকেশ্যন পেণ্ডিং ছেকশ্যন মাষ্ট বি ভেৰিফাইড এণ্ড ছাবমিটেড একচেপ্টেড ইন সমৰ্থ পৰ্টেল। কোৱা হৈছে যে কি তেওঁলোকৰ ছাবমিটটো কৰিব লাগিব আৰু একচেপ্ট কৰি তেওঁলোকক ভেৰিফিকেশ্যন কৰিব লাগিব আৰু সেইটো ক'ত কৰিব লাগিব ইন সমৰ্থ পৰ্টেল বাই 15 ছেপ্টেম্বৰ অৰ্থাৎ 5 ছেপ্টেম্বৰ আগতে এই গোটেইখিনি ছাবমিট কৰিব লাগিব, একচেপ্ট কৰি ভেৰিফিকেশ্যন কৰি ছাবমিট কৰিব লাগিব এই কথাটো কোৱা হৈছে। গতিকে যিসকল ছাত্ৰীয়ে এতিয়াও তেওঁলোকৰ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমত এপ্লাই কৰিছে তেওঁলোকেতো ঠিকে আছে আৰু যিসকলে কৰা নাই তেওঁলোকে 5 ছেপ্টেম্বৰ আগতে কৰিব লাগিব আৰু এপ্লাই কৰিলেহে এই মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমৰ পইচা আপোনালোকৰ বেংক একাউণ্টত সোমাব। আৰু ইয়াত কৈছে প্লিজ নোট that any application remaining in the verification pending section after this date will not be considered eligible for MMNL, MMNMA অৰ্থাৎ
5 তাৰিখৰ পাছত ভেৰিফিকেশ্যনৰ পেণ্ডিং ছেকশ্যনত থাকিলে তেওঁলোকক যদি ভেৰিফিকেশ্যন একচেপ্ট কৰি ছাবমিট নকৰে তেওঁলোকে কিন্তু এই মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অন্তৰ্গত পইচা নাপাব বুলি ইয়াত স্পষ্টকৈ কোৱা হৈছে। গতিকে সকলো ছাত্ৰীক প্ৰথমে মই এইটোৱে কৈছোঁ, যদি তেওঁলোকে এপ্লাই কৰা নাই তেওঁলোকে প্ৰথমে এপ্লাই কৰিব লাগিব। আৰু মহাবিদ্যালয় বা ইউনিভাৰ্চিটিত কি কৰিব লাগিব, মহাবিদ্যালয়সমূহে কি কৰিব লাগিব, তেওঁলোকে তেওঁলোকৰ ছাত্ৰীসকলৰ যিবিলাক ফৰ্ম আছে তেওঁলোকৰ সেই ফৰ্মবিলাক কি কৰিব লাগিব। প্ৰথমতে মই দেখুৱাই দিছোঁ এইদৰে, যিটো আমাৰ সমৰ্থ, এইটো মই সমৰ্থ দেখুৱাইছোঁ। সমৰ্থত এইদৰে প্ৰথমতে ইয়াতে অ'পেন বুলি আহিব, অ'পেনৰ পাছতে ইয়াতে ভেৰিফিকেশ্যন, যেতিয়াই ইয়াতে কেঞ্চেল চেক বা পাছবুক আপলোড কৰিব তেতিয়া এই অপশ্যনটো ইয়ালৈ আহিব। আৰু এই যিটো ভেৰিফিকেশ্যন পেণ্ডিং দেখাইছে, এই ভেৰিফিকেশ্যন পেণ্ডিংটো কেনেকৈ একচেপ্ট কৰিব সেইটো মই দেখুৱাই দিছোঁ। ইয়াতে ক্লিক কৰিব লাগিব। ছাপ'জ এই ছোৱালীজনী ছাবমিট হৈ আছে, ইয়াতে ভেৰিফিকেশ্যন ডিটেইলছটো ক্লিক কৰিব লাগিব আৰু ইয়াতে গৈ একচেপ্ট কৰি ইয়াতে বক্সত ক্লিক কৰি ছাবমিট কৰি দিব লাগিব। আৰু ছাবমিট কৰি দিয়াৰ লগে লগে এইটো মেইল, এইটো দেখিছে মেইল চেণ্ড ছাকচেছফুলি, আপডেট ছাকচেছফুলি, অৰ্থাৎ সেই ছোৱালীজনী আপডেট হৈ গ'ল। এতিয়া ছোৱালীজনী ইয়াৰ পৰা ইয়ালৈ গুচি যাব। গতিকে এইটোৱে আছিল আজিৰ ভিডিঅ'টো মুখ্যমন্ত্ৰী নিযুত মইনা স্কীমৰ ওপৰত। গতিকে মহাবিদ্যালয়সমূহে এই ভেৰিফিকেশ্যন পেণ্ডিং অপশ্যনত ছাত্ৰীসকলক থ'ব নালাগিব, এই ভেৰিফিকেশ্যন পেণ্ডিং অপশ্যনৰ পৰা একচেপ্টেড অপশ্যনলৈ নিব লাগিব, তেতিয়াহে ছাত্ৰীসকল এলিজিবল হ'ব মুখ্যমন্ত্ৰী নিযুত মইনা স্কীম পোৱাৰ। গতিকে এয়াই আছিল ভিডিঅ'টো, মই খুব চমুকৈ আপোনালোকক দেখুৱালোঁ। আৰু শেষত পুনৰবাৰ কৈছোঁ, যিসকল ছাত্ৰীয়ে এতিয়াও নিযুত মইনা স্কীমটো তেওঁলোকে এপ্লাই কৰা নাই তেওঁলোকে অনতিপলমে 5 ছেপ্টেম্বৰত যিহেতু লাষ্ট ডেট, কলেজ আৰু ইউনিভাৰ্চিটিয়ে কাৰণে 5 ছেপ্টেম্বৰত লাষ্ট ডেট, গতিকে ছাত্ৰীসকলে 4 ছেপ্টেম্বৰৰ ভিতৰত এই নিযুত মইনা স্কীমটো এপ্লাই কৰিবলৈ কোৱা হৈছে। আৰু এই নিযুত মইনা স্কীমটো এপ্লাই কৰিলেহে তেওঁলোকে ছাত্ৰীসকলৰ একাউণ্টত পইচাটো সোমাব। গতিকে এয়া আছিল ভিডিঅ'টো, ধন্যবাদ।